वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरमर छात्र छात्री सकल आज आमी 11, 12 और 13 এই তিনিটা চেপ্টাৰৰ পৰা যে তোমাৰ 16 মাৰ্ক বা 18 মাৰ্ক আহিবলগীয়া আছে লং কোৱেশ্যনৰ ক্ষেত্ৰত আৰু এমসিকিউৰ ক্ষেত্ৰত তো গুটেখিনি কথা আমি চাম তোমালোকে ভিডিওটো চাই যোৱা তোমালোকে অতি সহজতে তোমালোকে 16 মাৰ্কৰ পৰা 18 মাৰ্ক তোমালোকে পাই যাবা তোমালোকে এইখিনি প্ৰেক্টিস কৰি যাবা তোমালোকে চোৱা प्रथमते চোৱা যেটো তোমাৰ 11 নম্বৰ চেপ্টাৰ আছে এটো কনস্ট্ৰাকচন চেপ্টাৰ আছে এই কনস্ট্ৰাকচন চেপ্টাৰৰ ওপৰত অলৰেডি মই আগতে ভিডিও আপলোড কৰিছো কেনেকৈ কনস্ট্ৰাকচন কৰিব লাগে মই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে তাতে গৈ ভিডিওটো চাই লবা এতে চোৱা ইয়াৰে তোমাৰ প্ৰথমতে তুমি কোনটো চাবা ইয়াৰে যেটো তোমাৰ উদাহৰণ 1 নম্বৰটো আছে হেতু চাবা এটো তোমাৰ এবাৰ প্ৰিবোৰ্ড এক্সামিনেশনত বহুত জিলাত আহিছে এই প্ৰশ্নটো তোমালোকে চাবা এটো তোমাৰ 1 নম্বৰ উদাহৰণটো চাবা আৰু এফালে তোমাৰ যেটো 2 নম্বৰ एग्जांपल আছে সেই 2 নম্বৰ एग्जांपलটো চাবা তোমাৰ এই 2 নম্বৰ एग्जांपलটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে অনুশীলনী যেটো আছে 1.1 যেটো অনুশীলনী আছে হেতুৰ পৰা তোমাৰ যেটো 1 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো তোমালোকে এমসিকিউৰ কাৰণে চাবা এই কোৱেশ্চনটো এমসিকিউৰ কাৰণে দৰকাৰ হয় এটো পৰীক্ষাত মানে খুদি থাকে আৰু ইফালে তোমাৰ ইয়াৰে পৰা চাবা ইয়াতে তোমাৰ যেটো 2 4 3 4 একেটা তোমাৰ আৰু ইয়াফালে एग्जांपलৰ লগত সেম টু সেমে হয় ইয়াতে তোমাৰ 5 নম্বৰ 6 নম্বৰটো চাবা 5 আৰু 6 এই দুটা চাবা এই দুটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি চালে তোমাৰ এইটো চেপ্টাৰৰ পৰা 5 মাৰ্কস আহিব ইয়াৰ পৰা এটা তোমাৰ 4 মাৰ্কৰ আহিব আৰু এটা এমসিকিউ আহিব ঠিক আছে তুমি এইখিনি চালে তোমাৰ হৈ যাব তাৰ পিছত তোমাৰ ইয়াৰ পিছৰ যেটো এক্সাৰসাইজ আছে হেতু আমাৰ না লাগে ইয়াৰ পিছত তোমাৰ 12 নম্বৰ যেটো চেপ্টাৰ আছে হেতু চা 12 নম্বৰ চেপ্টাৰ যেটো আছে হেতু হৈছে তোমাৰ বৃত্ত সম্বন্ধীয় কালি এইটো চেপ্টাৰৰ পৰা তুমি কি চাবা प्रथम কথা হল তোমাৰ এটুৰ লগত ৰিলেটেড যিকেটা তোমাৰ ফৰ্মুলা আছে সেই ফৰ্মুলা কেটা তুমি গুটেখিনি মুখস্থ কৰিবা বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ তোমাৰ যেটো 1 নম্বৰ যেটো উদাহৰণ আছে সেই 1 নম্বৰ উদাহৰণটো চাবা বহুত ইম্পৰ্টেন্ট হয় 1 নম্বৰ एग्जांपलটো আৰু এফালে যেটো তোমাৰ অনুশীলনী আছে অনুশীলনী 12.1 যেটো আছে হেতে যেটো 1 নম্বৰ যেটো কোৱেশ্চন আছে এটো 1 মাৰ্কৰ কাৰণে চাবা এমসিকিউৰ কাৰণে এটো আহে পৰীক্ষাত আৰু ইফালে তোমাৰ 2 নম্বৰটো চাবা এটো এমসিকিউৰ কাৰণে ঠিক আছে আৰু এইফালে তোমাৰ এটো 4 নম্বৰ কোৱেশ্চনটো চাবা 4 নম্বৰ কোৱেশ্চনটো এটো বহুত ইম্পৰ্টেন্ট হয় 4 নম্বৰ কোৱেশ্চনটো চাবা আৰু 5 নম্বৰ কোৱেশ্চনটো এটো তোমাৰ এমসিকিউৰ কাৰণে হয় এটো এমসিকিউ বহুত জিলাত আহিছে তো ইয়াতে চাবা তোমাৰ 1 2 ইফালে 4 আৰু এটো 5 একেটা চাবা ইয়াৰ পিছত আছে তোমাৰ ইয়াৰ পিছৰটো চাবা তোমাৰ এফালে চোৱা তোমাৰ ইয়াতে যেটো एग्जांपल 2 আছে উদাহৰণ 2 টো চাবা এটো বহুত ইম্পৰ্টেন্ট হয় আৰু এফালে তোমাৰ অনুশীলনীৰ যেটো আছে অনুশীলনী তোমাৰ 12.2 ৰ পৰা তুমি কি চাবা অনুশীলনী 12.2 ৰ পৰা ইয়াতে তোমাৰ 1 নম্বৰ আৰু 2 নম্বৰ যেটো প্ৰশ্ন আছে এই দুটা তুমি এমসিকিউৰ কাৰণে চাবা ঠিক আছে এমসিকিউৰ কাৰণে চাবা আৰু এফালে যেটো তোমাৰ 3 4 আৰু 5 3 4 5 এই তিনিটা অংক চাবা তুমি বহুত ইম্পৰ্টেন্ট হয় 3 4 5 এই তিনিটা বহুত ইম্পৰ্টেন্ট হয় তুমি একেটা প্ৰেক্টিস কৰিবা ভালদৰে ইয়াৰ পিছত তোমাৰ এফালে চোৱা 7 নম্বৰ যেটো কোৱেশ্চন আছে 7 নম্বৰ কোৱেশ্চনটো চাবা 8 নম্বৰ কোৱেশ্চনটো চাবা আৰু এফালে তোমাৰ এই যেটো 7 ৰ লগত ৰিলেটেড যেটো কোৱেশ্চন আছে যেটো তোমাৰ 10 নম্বৰ কোৱেশ্চন হয় এই 10 নম্বৰ কোৱেশ্চনটো তুমি এটো চাবা আৰু এফালে তোমাৰ এই 30 নম্বৰ কোৱেশ্চনটো চাবা 30 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এই 30 নম্বৰ কোৱেশ্চনটো চাবা আৰু এফালে তোমাৰ যেটো 40 নম্বৰ কোৱেশ্চন আছে হেতু তোমাৰ কি হয় এমসিকিউ হয় ঠিক আছে তুমি এটো এমসিকিউৰ ক্ষেত্ৰত এটো তুমি চাই যাবা তো ইয়াত তাৰ পিছত তোমাৰ বৃত্ত সম্বন্ধীয় কালিৰ তাৰ পিছৰ যিখিনি এক্সাৰসাইজ আছে সেইখিনি আমাৰ না লাগে তো তুমি এইকেটা চালে তোমাৰ হৈ যাব ইয়াৰ পিছত যেটো আছে তোমাৰ যেটো 13 নম্বৰ চেপ্টাৰ আছে 13 নম্বৰ চেপ্টাৰৰ পৰা তুমি কি চাবা তো 13 নম্বৰ চেপ্টাৰ প্ৰথমতে তুমি ফৰ্মুলা কেটা মুখস্থ কৰিবা ফৰ্মুলা কেটাৰ পৰা কিন্তু এমসিকিউ আহে গুটে কেটা ফৰ্মুলা কৰিবা ফৰ্মুলা কেটা তোমাৰ একেবাৰে লাষ্টৰ পেজত দিয়া আছে তুমি তাৰ পৰা চাই লবা ইয়াৰ পৰা তুমি কি চাবা এতে চোৱা যেটো তোমাৰ एग्जांपल যেটো 2 আছে সেই एग्जांपल 2 টো চাবা এটো তোমাৰ চিত্ৰত দিয়া আছে ধুনিয়াকে দিয়া আছে আৰু ইফালে তোমাৰ एग्जांपल 4 টো চাবা এটো 4 एग्जांपल যেটো আছে হেতু ইম্পৰ্টেন্ট হয় আৰু এইফালে তোমাৰ এক্সাৰসাইজ যেটো 13.1 আছে 13.1 ৰ পৰা তুমি কি চাবা এতে যেটো 1 নম্বৰ যেটো কোৱেশ্চন আছে হেতু তুমি এমসিকিউৰ কাৰণে চাবা আৰু এই এমসিকিউবোৰ মই অলৰেডি তোমালোকক কৰাইছো চেপ্টাৰ वाइज এমসিকিউ যেতি আলোচনা কৰিছো তেতিয়া তোমাৰ এইবোৰ আলোচনা কৰা হৈছে অলৰেডি ঠিক আছে তো 1 নম্বৰটো চাবা ইয়াৰ পিছত তুমি ইয়াতে চাবা তোমাৰ যেটো 4 নম্বৰ যেটো কোৱেশ্চন আছে 4 নম্বৰ কোৱেশ্চনটো চাবা 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু এফালে তোমাৰ 6 নম্বৰ কোৱেশ্চনটো যেটো তোমাৰ ক্যাপসুলৰ হয় সেই ক্যাপসুলৰ এটো চাবা আৰু এফালে তোমাৰ 7 নম্বৰ কোৱেশ্চনটো চোৱা এই 7 নম্বৰ কোৱেশ্চনটো চাবা আৰু এফালে তোমাৰ যেটো তোমাৰ 8 নম্বৰ কোৱেশ্চন আছে
সেই 8 নম্বৰ কুৱেশ্যনটো চাবা এইটো 8 নম্বৰ কুৱেশ্যন যেটো আছে 8 নম্বৰ কুৱেশ্যনটো চাবা ইম্পৰ্টেন্ট হয় আৰু তোমাৰ যেটো অনুশীলনী ইয়াৰে পৰা অনুশীলনী আৰু তোমাৰ অনুশীলনীৰ আগতে তুমি এই দুটা চাবা ইয়াত তোমাৰ 6 নম্বৰ আছে example 6 আৰু ইফালে তোমাৰ আছে example 7 example 7 টো কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমাৰ যদি টাইম পোৱা 6 টো চাই যাবা কিন্তু 7 টো চাই যাবা ঠিক আছে 7 টো আৰু ইফালে তোমাৰ অনুশীলনী তোমাৰ 13.2 ৰ পৰা তুমি কি চাবা সো 13.2 ৰ যেটো তোমাৰ এক নম্বৰ যেটো কোৱেশ্চন আছে এটো তুমি MCQ ৰ কাৰণে চাবা এটো MCQ ৰ কাৰণে তোমাৰ আহে এটো প্ৰশ্নটো অলৰেডি মই ডিসকাশন কৰিছো যেতে চেপ্টাৰ ওয়াইজ MCQ আলোচনা কৰিছো তেতিয়া ইয়াৰ পিছত সো ইয়াৰ পৰা তুমি কি চাবা ইয়াৰ পৰা তোমাৰ 2 নম্বৰ আৰু 3 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় 2 নম্বৰটো তোমাৰ ইচ্ছা হলে চাবা মানে এবাৰ প্ৰ্যাকটিস কৰিবা কিন্তু 3 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় 3 নম্বৰ আৰু ইফালে তোমাৰ এই যেটো স্ট্যান্ডাৰ্ড লগত আছে পেন স্ট্যান্ডাৰ্ড যেটো কোৱেশ্চন আছে 4 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে তোমাৰ এটো 5 নম্বৰ আৰু ইফালে তোমাৰ 6 নম্বৰ এটো 6 5 4 আৰু ইফালে আছে তোমাৰ 3 এই কেটা তুমি চাবা বহুত ইম্পৰ্টেন্ট হয় 3 4 5 6 এই চাৰিটা অংক बहुत इम्पोर्टेन्ट হয় তোমালোকে এইখিনি চালে তোমাৰ যিখিনি মার্ক আহিব তোমাৰ টোটাল ইয়াতে তোমাৰ তিনিটা চেপ্টাৰৰ বিষয় কলো তিনিটা চেপ্টাৰৰ পৰা তোমাৰ এটো তোমাৰ 16 মার্ক আহিব নহলে 18 মার্ক আহিব ঠিক আছে তুমি এই গুটেইখিনি তুমি ভালদৰে চাই যাবা আশা কৰিছো তোমালোকৰ বহুত সহায় হ'ব আৰু তোমালোকৰ যদি এইবোৰৰ সলিউশন লাগে তেতিয়াহলে তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হোৱা তোমালোকে তাতে সলিউশনখিনি পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ